নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মই গীতাশ্ৰী প্ৰথমে উদ্বিগ্নতাৰ খবৰ ৰাজ্যত পূৰ্বতকৈ অধিক সক্ৰিয় ৰূপ ধাৰণ কৰিছে কৰোনা ভাইৰাছে এবাৰ অসমৰ কৰোনাক্ৰান্তৰ দেহত ধৰা পৰিছে ইংলেণ্ডৰ ভাইৰাছ দেওবাৰৰ দিনটোতে ৰাজ্যখনত 5 শতাধিক লোক কৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে 24 ঘণ্টাত প্ৰাণ হেৰুৱাইছে 4 গৰাকী কৰোনাক্ৰান্তই ৰাজ্যত পুনৰ মহামাৰী কৰোনাৰ গ্ৰাস অসমত সোমাইছে ইংলেণ্ডৰ ভাইৰাছ পূৰ্বতকৈ অধিক সক্ৰিয় ৰূপত আহিছে কৰোনা ৰাজ্যত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোনা ভাইৰাছে এইবাৰ অসমৰ কৰোনা আক্ৰান্তৰ দেহত পোৱা গৈছে ইংলেণ্ডৰ ভাইৰাছ অতি সংক্ৰমক ইংলেণ্ডৰ ভাইৰাছে তৎক্ষণাতে আক্ৰমণ কৰে হাওঁফাওঁত এইবাৰৰ যিটো কোভিড আছে ডক্টৰৰ লগত তাকে কথা পাতিছোঁ যে ই লাঙত বহুত সোনকালে ধৰিলে প্ৰথম 4 দিন যদি এই চিম্পটমিক হৈ থাকে পিছত নহয় কিন্তু প্ৰথমতে ই আগৰ দৰে লাহে লাহে সিৰিয়াছ নহয় যাৰ হ'ব লগা আছে প্ৰথমতে হৈ যায় এইটো ইউকে ভেৰিয়েণ্ট এটা আমাৰ ইয়াত ওলাইছে ICMRৰ নিৰ্দেশ মতে বা তেওঁলোকৰ যিটো ষ্টাডি তাৰ মতে ইনফেকশ্যন সোনকালে হয় কিন্তু ভয়াৱহতাটো আগৰ দৰেই বুলি কৈছে উজনি নামনি সকলোতে নিতৌ বৃদ্ধি পাইছে কৰোনা সংক্ৰমিত লোকৰ সংখ্যা দেওবাৰৰ দিনটোত ৰাজ্যত 639 গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে কৰোনাত ইয়াৰে 354 গৰাকী কৰোনা আক্ৰান্ত হৈছে গুৱাহাটীৰ বিগত 24 ঘণ্টাত মহামাৰী কৰোনাই প্ৰাণ লৈছে 4 গৰাকী লোকৰ কৰোনাত আক্ৰান্ত হৈ শিলচৰত 2 গৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ সমান্তৰালকৈ গুৱাহাটী আৰু বৰপেটাত প্ৰাণ হেৰুৱাইছে 2 গৰাকী কৰোনা আক্ৰান্তই নগাঁৱতো দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ বৰ্তমানলৈকে জিলাখনত 180 গৰাকী লোক আক্ৰান্ত হৈছে কৰোনাত যাৰ পৰিপ্ৰেক্ষিতত ব্যৱসায়িক সন্থাৰ সৈতে বৈঠকত মিলিত হৈছে নগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি নগাঁৱত আজিৰে পৰা বন্ধ থাকিব সকলো নিম্ন প্ৰাথমিক বিদ্যালয় 1000 টকাৰ এটা ফাইনটো আছে যদি কোনোবা মাস্কটো নিপিন্ধে সো হেতু আমি স্ট্ৰিক্টলি ব্যৱসায়ীসকলৰ লগত দুটা স্পেচিফিক কাৰণতে আমি এই মিটিংটো পাতিছোঁ প্ৰথমটো আছে যিখিনি তেওঁলোকৰ 45 ইয়াৰ্ছ এণ্ড এবাভৰ মানুহ আছে আমি লিষ্ট সকলৰ পৰা বিচাৰিছোঁ এণ্ড আমি তেওঁলোকৰ কাৰণে স্পেচিয়েল ড্ৰাইভটো কৰিম যাতে সবৰ ভেকচিনেশ্যনটো হৈ যায় টেষ্টিঙৰ আমি প্ৰট'কলটো ফ'ল' কৰিম এইটো কাৰণে তেওঁলোকৰ পৰা কোঅপাৰেশ্যন 100কৈ অধিক কৰোনা আক্ৰান্ত প্ৰতিখন জিলাতে আজিৰে পৰা 5ম শ্ৰেণীলৈ বন্ধ কৰা হৈছে পাঠদান পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত চৰকাৰী বেচৰকাৰী বিদ্যালয়সমূহৰ পাঠদান বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে চৰকাৰে ইপিনে বিদ্যালয় বন্ধ ৰাখিলেও 5ম শ্ৰেণীলৈ কৰিব লাগিব অনলাইন পাঠদান কামৰূপ মেট্ৰ কামৰূপ ডিব্ৰুগড় নগাঁও শোণিতপুৰ কাছাৰ কাৰ্বি আংলং তিনিচুকীয়া জিলাত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা ইপিনে বজালী জিলাত কৰোনা আক্ৰান্তৰ সংখ্যা 90 জন হোৱাৰ লগে লগে বন্ধ কৰি দিব প্ৰাথমিক বিদ্যালয়সমূহ কৰোনা আমাৰ এতিয়াও আখিৰ ওচৰ হোৱা নাই হয়তো এইটো চেঞ্জ হৈ আছে আমি ক্লোজলি মনিটৰ কৰি আছোঁ এইটো আমাৰ কালিলৈ প্ৰায় 58 মান আমাৰ 58 আহিছে ফিগাৰ কৰোনা সংক্ৰমণ ৰোধক লৈ অধিক তৎপৰ হৈছে গোৱালপাৰা প্ৰশাসনো বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰি ৰাইজক সচেতন কৰাৰ বাবে মাইক যোগে ঘোষণা কৰি আহিছে গোৱালপাৰা আৰক্ষীয়ে বাছৰ ইতিমধ্যে আমাৰ OC ছাৰে ফাইন কাটাৰ ব্যৱস্থা কৰি দিছে আৰু ইতিমধ্যে ফাইন কাটি আছে ইয়াৰ পিছতো আৰু যিবিলাকে মাস্ক পৰিধান কৰা নাই আমি নিজে মাস্কবিলাক মানে আমি বিতৰণ কৰাই দিছোঁ মেক্সিমাম মাস্ক পিন্ধা হৈছে বৰ্তমান মুঠৰ ওপৰত কৰোনা সংক্ৰমণক লৈ পূৰ্বতকৈ অধিক তৎপৰ হৈ পৰিছে ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী প্ৰশাসন সংকটৰ সময়ত ভয় শংকা নকৰি সজাগ হওক সুস্বাস্থ্যৰে থাকক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত এই ধৰণে ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ কাইলৈ ৰাজ্যত ঘোষণা হ'ব কোভিডৰ নতুন প্ৰট'কল এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ কাইলৈ ৰাজ্যত ঘোষণা হ'ব কোভিডৰ নতুন প্ৰট'কল বা SOP মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধানে ঘোষণা কৰিব সংবাদমেলত কাইলৈ এই বিষয়ে SOPৰ বিষয়ে পৰ্যালোচনা বৈঠকৰ পিছতে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত পুনৰ লকডাউনৰ পৰিৱেশ নানিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে অতি এক গুৰুত্বপূৰ্ণ আহ্বান মুখ্যমন্ত্ৰী ইতিমধ্যে মহাৰাষ্ট্ৰৰ কথা শেহতীয়াকৈ সকলোৱে জানে দিল্লীত আজি নিশাৰে পৰা লকডাউন ঘোষণা কৰা হৈছে আৰু তাৰ পিছত লকডাউনৰ পৰিৱেশ
নানিবলৈ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। সকলোকে কোভিডৰ নীতি নিয়ম বা প্ৰটকল মানি চলাৰ বাবে জনাইছে আহ্বান। বৈঠকৰ পিছত ৰাইজলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কৰোনাৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু মুখ্যমন্ত্ৰীৰ বাসভৱনত কোভিডক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্য সচিব উপস্থিত থাকে, ডিজিপি উপস্থিত থাকে, স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়ববীয়ায়ো অংশগ্ৰহণ কৰে এই বৈঠকত। বিতংভাৱে আমি আলোচনাত মিলিত হ'লোঁ। বৰ্তমান এই পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ বাবে অসমৰ ৰাইজক আমি আন্তৰিকতাৰে আহ্বান জনাইছোঁ যেন চৰকাৰৰ তৰফৰ পৰা যিখিনি নীতি নিয়ম প্ৰস্তুত কৰা হৈছে, নীতি নিৰ্দেশনা জনসাধাৰণক নিষ্ঠাৰে পালন কৰাৰ বাবে প্ৰেৰণ কৰা হৈছে, তাক যাতে প্ৰতিগৰাকী নাগৰিকে নিষ্ঠাৰে পালন কৰে। প্ৰথম পৰ্যায়ত আমি যেনেধৰণে যোৱা বছৰটো ঐক্যবদ্ধভাৱে যুঁজ দিলোঁ, সফল হ'লোঁ, এইবাৰো আমি সফল হ'ম। ৰাইজে চিন্তা কৰিব নালাগে, পৰিস্থিতি কিছু ডেফিনেটলি অৱনতি হ'লেও ইয়াক নিয়ন্ত্ৰণ কৰিবৰ বাবে আমাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা উল্লেখযোগ্যভাৱে তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিছে আৰু যাৱতীয় যিমানবিলাক ব্যৱস্থাৰ প্ৰয়োজন আন্তঃগাঁথনি এই সকলোবিলাক যোৱা বছৰটোতে গঢ় দিয়া হৈছে যাতে যিকোনো পৰিস্থিতিৰ লগত আমি দক্ষতাৰ মোকাবিলা কৰিব পাৰোঁ। আমাৰ লক্ষ্য আছে অসমৰ প্ৰতিগৰাকী নাগৰিকক নিশ্চিতভাৱে এই সংক্ৰমণৰ পৰা ৰক্ষা কৰা, প্ৰতিগৰাকী নাগৰিক সুস্বাস্থ্য অধিকাৰী হৈ থাকক, নিৰোগী হৈ থাকক। সেইবাবে প্ৰতিগৰাকী নাগৰিকেও এই কথা মনত ৰাখিব লাগিব, নিজক বচাই চলিব লাগিব, নিজক বচোৱাৰ লগতে সমাজখনক বচাব লাগিব। তাৰ বাবে নীতি নিৰ্দেশনাৰ নিষ্ঠাৰে পালন কৰাটো দৰকাৰ। ইয়াক যাতে কোনো অৱহেলা নকৰে, অৱহেলা কৰিলে বিপদত পৰিব। অহাকালিলৈ এই সন্দৰ্ভত যিমানবিলাক লিখিতভাৱে নীতি নিৰ্দেশনাৰ জনসাধাৰণৰ স্বাৰ্থত প্ৰকাশ কৰাৰ প্ৰয়োজনীয়তা আছে, এই সকলোবিলাক মুখ্য সচিব আৰু ডিজিপিয়ে সংবাদমেলৰ যোগেদি ঘোষণা কৰিব। গতিকে আমি আজি বিতংভাৱে গোটেই পৰিস্থিতিটো মোকাবিলা কৰিবৰ বাবে আগন্তুক দিনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছোঁ আৰু জনসাধাৰণক এই ক্ষেত্ৰত সহযোগিতা আমি বিশেষভাৱে আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। পুনৰ লকডাউন হ'ব নেকি দেশত? এইবাৰ লকডাউনৰ ঘোষণা নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেন্দ্ৰই নহয় ৰাজ্য চৰকাৰেহে ল'ব লকডাউনৰ সিদ্ধান্ত। নিউজ 18ৰে আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কেন্দ্ৰৰ নহয় লকডাউনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। প্ৰয়োজন অনুসৰি সিদ্ধান্ত ল'বলৈ আহ্বান অমিত শ্বাহৰ। वो निर्णय हमने राज्य की सरकारों पर छोड़े हैं। নিউজ 18ৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আছুতীয়া সাক্ষাৎকাৰ। কৰোনাৰ পৰিস্থিতি আৰু পশ্চিমবংগৰ নিৰ্বাচন সম্পৰ্কে দেশৰ গৃহমন্ত্ৰীগৰাকীক নিউজ 18ৰ প্ৰশ্ন। বিগত বাৰতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। যোৱাবাৰ আপুনি সন্মুখত থাকি মহামাৰীৰ বিৰুদ্ধে দিছিল যুঁজ। এইবাৰ 2 লাখতকৈ অধিক লোক প্ৰতিদিনে দেশত আক্ৰান্ত হৈছে। আপুনি কি ব্যৱস্থা ল'ব? सभी मुख्यमंत्रियों से चर्चा कर ही तय करना पड़ेगा। अभी तो हमारी जो मोडालिटी है, गृह मंत्रालय ने जो सर्कुलर कर रहे हैं फरवरी माह से, कंटेनमेंट जोन बनाना, सेमी कंटेनमेंट जोन बनाना या कहीं पर कर्फ्यू डालना, वो निर्णय हमने राज्य की सरकारों पर छोड़े हैं, क्योंकि हर राज्य की परिस्थिति एक समान नहीं है। तो राज्य सरकारें जो उचित समझे वो कदम उठा सकती हैं। পুনৰ নিউজ 18ৰ প্ৰশ্ন। সঘনাই এটা প্ৰশ্ন উত্থাপিত হৈ আহিছে, বিশেষকৈ আপোনাৰ বিৰোধীয়ে বাৰুকৈ এই প্ৰশ্ন অৱতাৰণা কৰি আহিছে। ৰাজনৈতিক ৰেলী অথবা ৰাজহুৱা সভা বহু গুৰুত্বপূৰ্ণ নেকি? मुझे ये समझ में नहीं आता आसाम, केरल और तमिलनाडु के चुनाव में प्रश्न क्यों नहीं उठा, सिर्फ बंगाल में क्यों उठ रहा है? चुनाव कराना न कराना ये भारतीय जनता पार्टी तय नहीं कर सकती, ये चुनाव आयोग को करना है। चुनाव आयोग ने 2 दिन पहले सभी सर्वदलीय बैठक बुलाई, सबसे ज्यादा सजेशन लिए। उन्होंने 1 दिन प्रचार का कर्टेल किया, प्रचार का टाइम कर्टेल किया। अब जो किया उसके तहत हम काम कर रहे हैं। तो ओवरऑल कैंपेन चलेगा जैसे चल रहा है, और कुछ क्या आप अपनी पब्लिक मीटिंग्स कंट्रोल करेंगे? हमने भी नंबर ऑफ पब्लिक मीटिंग काफी कम करी है। আমাৰ প্ৰশ্ন, কি মুখ্য দিশত বিজেপিয়ে পশ্চিমবংগত জয়লাভ কৰিব পাৰিব বুলি আপুনি ভাবে? पॉलिटिक्स ऑफ पोलराइजेशन, तुष्टीकरण से बंगाल की जनता जबरदस्त नाराज है, घुसपैठ से जबरदस्त खफा है
और सीए का तुष्टिकरण के कारण आप अप्लाई नहीं करती हो, इससे इसका जो लाभार्थी वर्ग है वो भी बहुत गुस्से में है। ये तीनों चीजें एक मुश्त होकर एक फीलिंग बनती है कि वी आर सेकंड ग्रेड सिटीजन इन बंगाल। পুনৰ আমাৰ প্ৰশ্ন, বেংগল এখন বৃহৎ ৰাজ্য, ইয়াৰ ভাষা, জনজাতি, ধৰ্ম সকলো ভিন্ন, কেনেকৈ আপুনি এওঁলোকক অভিন্ন ৰাখি আগবাঢ়িব? मगर ये सब सेकंड ग्रेड सिटीजन की फीलिंग लेकर बैठे। एक इश्यू कॉमन है कि वी आर सेकंड ग्रेड सिटीजन, एपीसमेंट की पॉलिटिक्स ने हमें सेकंड ग्रेड सिटीजन बनाया है। और दूसरा इश्यू कॉमन है कि कोई भी जगह डेवलपमेंट नहीं पहुंचा है। ब्यूरो रिपोर्ट, न्यूज 18 অসম নৰ্থ ইষ্ট। कहीं पर कर्फ्यू डालना, वो निर्णय हमने राज्य की सरकारों पर छोड़े हैं। 2 মে'ত বিৰোধী মহাজোঁটে অসমত চৰকাৰ গঠন কৰিব, এই দাবী বৰপেটাৰ সাংসদ আব্দুল খালেকৰ। আব্দুল খালেকৰ মতে শাসকীয় মিত্ৰজোঁটৰ 5গৰাকী প্ৰাৰ্থীৰ সঘন যোগাযোগত আছে কংগ্ৰেছৰ সৈতে। কোন হ'ব বিৰোধীৰ সম্ভাৱ্য মুখ্যমন্ত্ৰী, তাৰো ইংগিত দিলে আব্দুল খালেকে। 2 মে'ত অসমত হ'ব বিৰোধী মহাজোঁটৰ চৰকাৰ। এইবাৰ এই দাবী উত্থাপন কৰিলে বৰপেটাৰ সাংসদ আব্দুল খালেকে। বৰপেটা লোকসভা সমষ্টিৰ সাংসদগৰাকীৰ দাবী, বিৰোধী মহাজোঁটে বৰপেটা লোকসভা সমষ্টিৰ ভিতৰৰ 9খন আসনতেই জয়ী হ'ব। সিমানতে ক্ষান্ত নাথাকি বৰপেটাৰ সাংসদগৰাকীয়ে ক'লে, এজিপি ইউপিপিএলৰ 5গৰাকী প্ৰাৰ্থীয়ে মহাজোঁটৰ সৈতে সঘন যোগাযোগত আছে। হৰ্চ ট্ৰেডিং নকৰে, স্বেচ্ছাই আহিলে শাসকীয় প্ৰাৰ্থীক আদৰি ল'ব বিৰোধী মহাজোঁটে। হৰ্চ ট্ৰেডিঙৰ আশংকা নুই কৰিব নোৱাৰি। কৰ্ণাটকত কৰিছে, তেওঁলোকে মধ্যপ্ৰদেশত কৰিছে। আমাৰ বিধায়কে তেওঁলোকে ল'বলৈ চেষ্টা কৰিব, সেইটো নহয়। অগপ ইউপিপিএলৰ বহু সম্ভাৱ্য বিজয়ী প্ৰাৰ্থীও আমাৰ লগত যোগাযোগত আছে। মানে হৰ্চ ট্ৰেডিং আপোনালোকেও হৰ্চ ট্ৰেডিঙৰ কথা নহয়, আদৰ্শত উদ্বুদ্ধ হৈ যদি কোনোবা কিনি লোৱাৰ পক্ষপাতি নহয়। কোনোবা যদি ভাবে যে মহাজোঁটৰ চৰকাৰ গঠনৰ স্বাৰ্থত আহিব খোজে, আহিব পাৰে। কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ দৌৰত কোন কোন আছে সেই সম্পৰ্কে নিউজ 18ক জনালে দুবাৰৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ সাংসদগৰাকীয়ে। সাংসদ আব্দুল খালেকে ক'লে, মুখ্যমন্ত্ৰীৰ দৌৰত আছে 3গৰাকী সাংসদ, 2জন বিধায়ক আৰু এজন প্ৰাক্তন বিধায়কো। 3জন সাংসদ, 2জন বিধায়ক আৰু এজন প্ৰাক্তন বিধায়ক। মইতো এইসকলৰ নাম চৰ্চাত থকা বুলি জানো। এই 6জনৰ ভিতৰত কোনোবা হ'ব যেন মোৰ লাগে। আব্দুল খালেকৰ ইংগিতৰ পৰা বুজা হৈছে যে মহাজোঁটত মুখ্যমন্ত্ৰীৰ দৌৰত আছে সাংসদ গৌৰৱ গগৈ, ৰিপুণ বৰা, প্ৰদ্যুৎ বৰদলৈ। বৰ্তমানৰ 2গৰাকী বিধায়ক দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইনৰ লগতে প্ৰাক্তন বিধায়ক ভূপেন বৰা। ইফালে বৰাকত বিৰোধী মহাজোঁটৰ অভূতপূৰ্ব ফলাফল হ'ব বুলিও ক'লে বিধায়ক কমলাক্ষ দেৱপুৰৰ কায়স্থই। এবাৰ বৰাক উপত্যকাত অভূতপূৰ্ণ ৰিজাল্ট হ'ব, আৰু আটাইতকৈ ভাল ৰিজাল্ট বৰাগুলিত হ'ব। গোটেই অসমত যদি বেষ্ট ৰিজাল্ট হয় তেনেহ'লে বৰাগুলিত হ'ব। আৰু বৰাগুলি আপুনি চাব 11টামান চিট আমি পাম বাৰু। ৰাজস্থান ভ্ৰমণ সামৰি গুৱাহাটীত উপস্থিত হোৱা কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই নিজৰ ভ্ৰমণ সম্পৰ্কত জনালে নিউজ 18ক। খাজা গৰীব নৱাজ, খাজা মহিউদ্দিন চিস্তি ৰহমতুল্লাহ দৰগাহত গৈ আমি জিয়াৰত কৰিছোঁ, নামাজ পঢ়িছোঁ, দোৱা কৰিছোঁ, যাতে আমি সকলোকেইটা জিকি আহি আমাৰ ধৰ্মনিৰপেক্ষ চৰকাৰ আমি বনাব পাৰোঁ। আৰু তাৰ পৰা জয়পুৰখনো চালোঁ, ৰাজা বাংচিং তেওঁৰ যিটো সৌধ আছিলে, অট্টালিকা, সেইবিলাকো চালোঁ। 22 এপ্ৰিলত গুৱাহাটীত পুনৰ একগোট হ'ব কংগ্ৰেছৰ বিভিন্ন সমষ্টিৰ প্ৰাৰ্থীসকল। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মনৰ অন্তিম যাত্ৰা। বিধানসভা ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি জনাই জন্মভূমি নলবাৰীলৈ নিয়া হ'ল বৰ্মনৰ নশ্বৰ দেহ। কাইলৈ জন্মগাঁও বেলচৰত সম্পন্ন হ'ব অন্ত্যেষ্টিক্ৰিয়া। ৰাজ্যৰ ৰাজনীতিৰ এক বৰ্ণিল অধ্যায়।
এই অধ্যায়ৰ নাম ডক্টৰ ভূমিধৰ বৰ্মন। পৰিসমাপ্তি ঘটিল এই বৰ্ণিল পৰিক্ৰমাৰ। হয়, জীৱননাথৰ বাট সামৰিলে অসমৰ ৰাজনীতিৰ মহিৰুহ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মনে। দেওবাৰে বিয়লি 6:20 শেষ নিশ্বাস ত্যাগ কৰে ডক্টৰ বৰ্মনে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। 1931 চনত নলবাৰীৰ বেলচৰত জন্মগ্ৰহণ কৰিছিল ডক্টৰ ভূমিধৰ বৰ্মনে। 7 বাৰলৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল তেওঁ। বৰক্ষেত্ৰীসহ 3টা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল তেওঁ। ডক্টৰ বৰ্মনৰ মহাপ্ৰয়াণত গভীৰ শোক কংগ্ৰেছ শিবিৰকে ধৰি ৰাজ্যৰ ৰাজনীতিত। অসমৰ ৰাজনীতিৰ মহিৰুহগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসংখ্য গুণমুগ্ধই। সোমবাৰে পুৱা 10 বজাত অসম বিধানসভা চৌহদত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয় ডক্টৰ বৰ্মনৰ নশ্বৰ দেহত। তেওঁৰ জীৱনশৈলীটোৱে আমাৰ কাৰণে এটা শিক্ষা আছিল। আমি গোটেই শিক্ষাটো তেওঁৰ জীৱনৰ পৰা পাইছিলোঁ আৰু এতিয়া এই বয়সত আমি উপলব্ধি কৰিছোঁ। তেওঁ আমাক সেইটো অনুভৱ কৰিব দিয়া নাছিল যে আমি এজন বিশিষ্ট ব্যক্তিৰ বা এজন বিশিষ্ট ব্যক্তিৰ আমি সন্তান। এই কথাটো আমাক উপলব্ধি কৰিব নিদিয়াকৈ ৰাখিছিল। মন্ত্ৰী হৈ থকা কালতো তেখেতে বিভিন্ন ৰোগীৰ পৰিচৰ্যা কৰিছিলে। বহুত তেখেতক অসুখ দেখুৱাবৰ কাৰণে তেখেতৰ ওচৰলৈ কামত নহয় চিকিৎসা সেৱাৰ কাৰণে আহিছিলে আৰু তেখেতে চিকিৎসা সেৱা আগবঢ়াইছিল। তেওঁৰ কোনো লাভবিলাক নাই। অন্য এজন মন্ত্ৰীৰ যেনেকৈ নানা ৰকমৰ আড়ম্বৰপূৰ্ণ এটা জীৱন আছে, সেইটো নাই। তেনে চিম্পল মানুহ। বৰ্তমানৰ এই চিষ্টেম যিটো ৰাজনীতিৰ চিষ্টেম, তাত থাকি পেলাই যিমানখিনি কল্যাণ সাধন কৰিব পাৰি সেইখিনি তেওঁ কৰিছে। পুৱা 10:30 বজাত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয় জনতা ভৱনত। জনতা ভৱনৰ পৰা 11 বজাত গুৱাহাটীৰ ৰাজীৱ ভৱনলৈ লৈ অনা হয় ডক্টৰ বৰ্মনৰ নশ্বৰ দেহ। কংগ্ৰেছৰ নেতা কৰ্মীসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৰ্ষীয়ান ৰাজনীতিকগৰাকীলৈ। আমি আজিৰ পৰা 3 দিনৰ কাৰণে সমগ্ৰ জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছ অফিচত আমাৰ কংগ্ৰেছৰ পতাকা অৰ্ধনিৰ্মিত কৰি 3 দিনৰ কাৰণে শোক দিৱস পালন কৰিবলৈ আমি যি নিৰ্দেশ দিছোঁ ইতিমধ্যে সেইটো পালন হৈছে। 67 চনতে যিটো তেখেতে আৰম্ভ কৰিলে ৰাইজৰ সেৱা কৰিবলৈ, সেই সেৱা তেখেতে অন্তিম পৰ্যায়লৈকে দি গ'ল। আমাৰ বহুখিনি নলবাৰী অঞ্চলৰ ৰাইজক বা অসমৰ ৰাইজক বিভিন্ন চৰকাৰী সা সুবিধা বিভিন্ন আঁচনিৰ যোগেদি তেখেতে যেনেধৰণে উপকৃত কৰিলে, আমাৰ উঠি অহা প্ৰজন্মৰ বাবে সদায় এটা পাঠ্যৰ বিষয় হ'ব। কোনো ক্ষেত্ৰতে তেওঁ আদৰ্শ নীতিৰ লগত তেওঁ কেতিয়াও আপোচ কৰা নাছিলে। যেতিয়া সংকট কালতো তেওঁ কংগ্ৰেছৰ নেতৃত্ব দিয়াৰ লগতে সঁচাৰ পক্ষত তেওঁ আছিলে। তেওঁ দুখীয়াৰ বন্ধু বুলি পৰিচিত আছিলে। সামগ্ৰিকভাৱে অসমৰ তেওঁ অভিভাৱক হেৰুৱালে, কংগ্ৰেছে আমি অভিভাৱক হেৰুৱালোঁ। ডক্টৰ বৰ্মনৰ নশ্বৰ দেহ দুপৰীয়া লৈ যোৱা হয় নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত থকা বাসগৃহলৈ। বাসগৃহতো শ্ৰদ্ধাঞ্জলি অৰ্পণৰ ব্যৱস্থা কৰা হয়। তাৰ পিছতেই নলবাৰী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়লৈ লৈ যোৱা হয় নশ্বৰ দেহ, জ্ঞাপন কৰা হয় শ্ৰদ্ধাঞ্জলি। দুপৰীয়া 2 বজাত নলবাৰী ৰাজীৱ ভৱনতো অৰ্পণ কৰা হয় শ্ৰদ্ধাঞ্জলি। আবেলি 3 বজাত মৰুৱা, আৰিকুচি, বেজকুচি, লোহাৰকাঠা হৈ মুকালমুৱা ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। আবেলি 4 বজাত মুকালমুৱাৰ কাপলাবৰীত তেখেতৰ বাসভৱনত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। আবেলি 5 বজাত বেলচৰত তেখেতৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি অৰ্পণ। আনহাতে মঙলবাৰে দিনৰ 11:30 বজাত নলবাৰী জিলাৰ বেলচৰ শিঙিমাৰী ভকতৰাম পুখুৰী পাৰত ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰা হ'ব ডক্টৰ ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহৰ। 1967 চনৰ পৰা 2001 চনলৈ 7 বাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হোৱা ডক্টৰ ভূমিধৰ বৰ্মনে হিতেশ্বৰ শইকীয়াৰ মৃত্যুত 22 দিনৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল। এনেদৰে ৰাজনীতিৰ এক বৰ্ণিল পৰিক্ৰমা সামৰি দীৰ্ঘদিন চিকিৎসাধীন হৈ থকা অৱস্থাত দিছপুৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে বৰ্ষীয়ান ৰাজনীতিকগৰাকীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত দিনক দিনে কৰোনাৰ সংক্ৰমণ বাঢ়িবলৈ লৈছে। প্ৰয়োজনীয় পদক্ষেপসমূহ ইতিমধ্যে গ্ৰহণ কৰিছে চৰকাৰে। কেৱল নিৰ্দেশ দিয়াতে দায়িত্ব শেষ নকৰি দুধনৈ আৰক্ষীয়ে বিনামূলীয়াকৈ বিতৰণো কৰিছে মাস্ক। আনহাতে বিভিন্ন জিলাত মাস্ক পৰিধান নকৰা লোকক জৰিমনা বিহি কোভিড প্ৰটকল মানিবলৈ জনসাধাৰণক আহ্বান জনাইছে আৰক্ষী তথা জিলা প্ৰশাসনে।
ৰাজ্যত বাঢ়িবলৈ ধৰিছে কৰোনা ৰোগীৰ সংখ্যা আৰু তাক লৈ ইতিমধ্যে তৎপৰ হৈছে চৰকাৰ আৰু দেখিবলৈ পোৱা গৈছে ইতিমধ্যে মাস্ক পৰিধান কৰাৰ কাৰণে যি নিৰ্দেশ সেয়া দিয়া দেখিবলৈ পোৱা গৈছে চৰকাৰে আৰু তাৰ পিছতে তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন যি প্ৰথম অৱস্থাৰ কাৰণে মাস্ক বিতৰণ কৰিব সজাগতা সৃষ্টি কৰিব তাৰ পিছত কিন্তু তেখেতসকলে যি চৰকাৰী জৰিমনা সেয়া জৰিমনা কিন্তু বিহিব উপদেশ নিৰ্দেশ নহয় আদৰ্শ ৰাজপথত মাস্ক বিলাইছে আৰক্ষীয়ে ৰাজ্যবাসীক মাস্ক পৰিধান কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে চৰকাৰে মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব 1000 টকাৰ জৰিমনা তথাপি বহুলোকে পৰিধান কৰা নাই মাস্ক কেৱল উপদেশ নিৰ্দেশ বা জৰিমনা বিহাতে দায়িত্ব শেষ নকৰি ৰাইজক সজাগ আৰু সতৰ্ক কৰি দিয়াৰ উদ্দেশ্যে দুধনৈ থানাৰ আৰক্ষী বিষয়া মুকুট কাকতিৰ নেতৃত্বত আৰক্ষীসকলে বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰাৰ লগতে সকলোকে মাস্ক পৰিধান কৰিবৰ বাবে আহ্বান জনায় আৰক্ষীৰ ফালৰ পৰা কঠোৰ নিৰ্দেশনা দিয়া হৈছে প্ৰত্যেকজনে মাস্ক পিন্ধাটো অত্যন্ত প্ৰয়োজন আজি সকলোকে আমি এটা মাস্ক দি পেলাই আমাৰ ইয়াত যিখিনি মানুহ আছে তেওঁলোকক এৱাৰনেছ কৰি দিছোঁ ইয়াৰ পিছৰ পৰা চৰকাৰী যিটো ফাইন হ'ব এজ পাৰ ল মতে ফাইন কৰিম অৱশ্যে ইয়াৰ পিছতো যদি মাস্ক পৰিধান নকৰে তেন্তে আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈও সাজু দুধনৈ আৰক্ষী মৰিগাঁৱতো কোভিড-19ক লৈ জিলা প্ৰশাসনৰ সতৰ্কতা মাস্ক নিপিন্ধা লোকক 1000 টকাকৈ জৰিমনা বিহিলে মৰিগাঁও জিলা প্ৰশাসনে এই অভিযানত নিজে নামিল মৰিগাঁৱৰ আৰক্ষী অধীক্ষক যিসকলে মাস্ক নিপিন্ধিব সেইসকলক আমি চৰকাৰে বান্ধি দিয়া অনুসাৰে আমি জৰিমনা বিহিম আৰু এজন ব্যক্তিয়ে যদি এবাৰ জৰিমনা ভৰি তেওঁ যদি পুনৰ একেটা ভুলকে কৰে তেন্তে তেওঁৰ জৰিমনা দুগুণলৈ বৃদ্ধি হ'ব দুধনৈৰ পৰা অৰূপ নাথ আৰু মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট ঘৰতে কৰক 6 মিনিট ৱাক টেষ্ট আৰু জানক আপোনাৰ স্বাস্থ্যৰ স্থিতি কিন্তু কি বাৰু এই 6 মিনিট ৱাক টেষ্ট আপুনি কেনেদৰে ঘৰতে কৰিব এই বিশেষ পৰীক্ষা 6 মিনিট ৱাক টেষ্ট ঘৰতে কৰক পৰীক্ষা জানক আপোনাৰ স্বাস্থ্যৰ স্থিতি কৰোনা মহামাৰীৰ দ্বিতীয় ঢৌৱে গ্ৰাস কৰিছে দেশৰ ইখনৰ পিছত সিখন ৰাজ্য নিতৌ বৃদ্ধি পাইছে কৰোনা সংক্ৰমিত লোকৰ সংখ্যা এনে পৰিপ্ৰেক্ষিতত কেনেদৰে জানিব কেনে আছে আপুনি কেনেদৰে কাম কৰিছে আপোনাৰ হাওঁফাওঁৱে শ্বাস প্ৰশ্বাসত অসুবিধা পাইছে নেকি আপুনি এই সকলোবোৰ জানিবলৈ ঘৰতে কৰক 6 মিনিট ৱাক টেষ্ট কিন্তু কি এয়া 6 মিনিট ৱাক টেষ্ট কেনেদৰে ঘৰতে কৰিব এই বিশেষ স্বাস্থ্য পৰীক্ষা 6 মিনিট ৱাক টেষ্ট কৰাৰ পূৰ্বে প্ৰথমেই অক্সিমিটাৰৰ সহায়ত আপুনি জুখি লওক আপোনাৰ অক্সিজেন লেভেল তাৰপিছত আঙুলিত পুনৰ লগাওক অক্সিমিটাৰ আৰু খোজ কাঢ়ক মধ্যম গতিত অক্সিমিটাৰ লগাই 6 মিনিট মধ্যম গতিত খোজ কঢ়াৰ পিছত আপুনি পুনৰ জোখক আপোনাৰ অক্সিজেন লেভেল যদি 6 মিনিট খোজ কঢ়াৰ পিছত আপোনাৰ অক্সিজেন লেভেল কমি যোৱা নাই তেনেহ'লে সুস্থ আছে আপোনাৰ স্বাস্থ্য যদি খোজ কঢ়াৰ 6 মিনিট পিছত আপোনাৰ অক্সিজেন লেভেল 93% লৈ কমি যায় অথবা খোজ কঢ়াৰ পূৰ্বতকৈ 3% হ্ৰাস পায় বা উশাহ নিশাহ লোৱাত কষ্ট অনুভৱ কৰে তেনেহ'লে আপুনি নিজেই হওক বা আন ব্যক্তিকো ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাওক 60 ঊৰ্ধৰ ব্যক্তিয়ে কৰিব পাৰিব এই বিশেষ স্বাস্থ্য পৰীক্ষা অৱশ্যে 60 ঊৰ্ধৰ ব্যক্তিয়ে 6 মিনিটৰ পৰিৱৰ্তে মধ্যম গতিত খোজ কাঢ়ক 3 মিনিট আৰু যিসকল ব্যক্তিয়ে বহি থাকিলেও শ্বাস প্ৰশ্বাসত অসুবিধা পায় তেওঁলোক বিৰত থাকক এই 6 মিনিট ৱাক টেষ্টৰ পৰা কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ সময়ত এই স্বাস্থ্য পৰীক্ষাই বিশেষভাৱে সহায় কৰিব ৰাজ্যক 6 মিনিট ৱাক টেষ্টক লৈ আশাবাদী মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগৰ মুখ্য সচিব ডাক্তৰ প্ৰদীপ ব্যাস সংকটৰ সময়ত সকলোকে 6 মিনিট ৱাক টেষ্ট সন্দৰ্ভত অৱগত হ'বলৈ আহ্বান জনায় স্বাস্থ্য বিভাগে নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট খবৰধাৰা আমি অব্যাহত ৰাখিম সময় আন এটা বাণিজ্যিক বিৰতিৰ